আৰ্টিকেলটো প্ৰকাশ কৰিছে জাগৰণ জুজ ৱেবছাইটটোৱে। ইয়াত লিখা ধৰণৰ আছাম এইচএছ ৰিজাল্ট 2024 ইয়াত অলপফালে দিয়া আছে যে লাষ্ট উইক অফ এপ্ৰিল 2024 আৰু তাৰপিছত তোমালোকক দেখুৱাব চেষ্টা কৰিম যে ইয়াত আপডেটটো আহিছে তলফালে দেখুওৱা ধৰণত আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল এছ উইল চুন এনাউন্স দ্য আছাম 12 ৰিজাল্ট ডেট এণ্ড টাইম। আৰু ইয়াত তলফালে তোমালোকে চাব পাৰা যে এই কনফাৰ্মেশ্যন অফ আছাম 12 ৰিজাল্ট ডেট এণ্ড টাইম উইল বি এনাউন্স চুন। আৰু তেওঁলোকে এইটো প্ৰকাশ কৰিছে যে এটা কনফাৰ্মেশ্যন অতি সোনকালে আহি আছে। আৰু তলফালে এইটো চাব পাৰিম আমি ইয়াত তোমালোকে চাব পাৰা বিটুইন এপ্ৰিল 25 আৰু 30 এইটো হ'ল টেণ্টেটিভ ডেট, মানে এইখিনি ভিতৰতে ৰিজাল্টটো প্ৰকাশ কৰিব। আৰু এইটো আমি মানি ল'ম কেনেদৰে যে এই ৱেবছাইটটো যি প্ৰকাশ কৰিছে এইটো সঁচা নে মিছা। আৰু ইয়াৰ কাৰণে আমি চাব পাৰোঁ টুইটাৰ একাউণ্ট ৰনোজ পেগুৰা। তো তেওঁ ইয়াত লিখা আছে যে HSLC ৰিজাল্টৰ বাবে কেইদিনমান আগতে তেওঁ টুইট কৰিছিলে আৰু তোমালোকে তলত ৱেবছাইটকেইটা চাব পাৰা যে তেওঁ কৈছে যে এইকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্টটো চাব পাৰিবা HSLCৰ মানে অৰ্থাৎ মেট্ৰিকৰ ৰিজাল্টটো। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে এই ৱেবছাইটটো কিবা নহয় কিবা এছেকৰ লগত নিশ্চয় সম্পৰ্ক আছে। গতিকে এইটোৰ পৰা আমি প্ৰমাণ হ'ল যে ৰিজাল্টটো প্ৰকাশ কৰিব 25 আৰু 30 তাৰিখৰ ভিতৰতে। গতিকে গম পালা আপডেটটো। যদি আপডেটটো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবা আৰু আগলৈ লগ পাম এনেধৰণৰ ভিডিঅ' লৈ। থেংক ইউ, मज़ा आया।